অখিল গগৈ ক্ষুৰধাৰ সমালোচনা কৰিছে এবাৰ ৰূপজ্যোতি কুৰ্মীয়ে কেৱল কিমানেই নহয় কংগ্ৰেছক সমালোচনা কৰিলে ডক্টৰ হীৰেন গোহাঁইক সমালোচনা কৰিলে আৰু অখিল গগৈক লৈ এনে কিছুমান মন্তব্য কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আপুনি শুনিলে ভাবিবলৈ বাধ্য হ'ব যে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কোৱা এইকেইটা কথাৰ যুক্তিযুক্ততা কিমান আৰু কংগ্ৰেছৰ এতিয়া ঠিকাদাৰ হ'বলৈ ওলোৱা হীৰেন গোহাঁই ডাঙৰীয়াৰ বিষয়ে মই আৰু বিশেষ ক'ব বিচৰা নাই প্ৰথমতেতো মই মানে হীৰেন গোহাঁই ডাঙৰীয়াৰ বিষয়ে একো মই ক'ব বিচৰা নাই হীৰেন গোহাঁই ডাঙৰীয়াৰ তেওঁক মানে সন্মানৰ যোগ্য সেইখিনিলৈকে ঠিকে আছে কিন্তু কংগ্ৰেছৰ ঠিকাদাৰ হ'ব তেওঁ বামপন্থী চিন্তাধাৰাৰ এজন লোক আৰু তেওঁ কেনে মানে ঠেক মগজৰ চিন্তা কৰি পেলাই আজি সদায় পৰামৰ্শ দি আহিছিল সেইটো ৰাইজে ইতিমধ্যে অৱগত হৈছিল আজি এই সময়ত এটা সোণালী অধ্যায় আৰম্ভ হৈছে সমগ্ৰ অসমত আজি ক'ব গ'লে অসমখন এক প্ৰকাৰে পিছুৱাই যোৱাৰ কাৰণ হীৰেন গোহাঁইৰ দৰে এই এনেহেন লোকসকলে আঁৰত আছে বুলি ক'লেও ভুল নহ'ব অসম আজি বহুত পিছুৱাই গ'ল এই লোকসকলৰ কাৰণে আজি এই হীৰেন গোহাঁইৰ দৰে যদি লোকসকলৰ ভাল বহল দৃষ্টিৰ পৰামৰ্শ থকা হ'লে হয়তো পূৰ্বতে কংগ্ৰেছ দলৰ লগত তেওঁ যদি মিত্ৰয়ালী আজি নহয় আগৰ পৰাও আছিল তেতিয়া ভাল পৰামৰ্শ দিয়া হেঁতেন কংগ্ৰেছৰ বহুত বছৰ সুযোগ পাইছিলে অসমৰ ৰাইজৰ সেৱা কৰা এই উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতবৰ্ষৰ ৰাইজৰ সেৱা কৰা বহুত ভাল কাম কৰিব পাৰিলেহেঁতেন কংগ্ৰেছ কিন্তু কংগ্ৰেছ আজি দিল্লীৰ দৰে য'ত আমি সকলোৱে জানো ভাৰতবৰ্ষৰ একেবাৰে শ্ৰেষ্ঠতম বুদ্ধিজীৱী আছে ৰাজনীতিৰ একদম ওচৰৰ পৰা কেন্দ্ৰৰ ৰাজধানী তাৰ লোকসকলে যেতিয়া নক্সাত কৰিছে কংগ্ৰেছক আৰু কংগ্ৰেছৰ এতিয়া ঠিকাদাৰ হ'বলৈ ওলোৱা হীৰেন গোহাঁই ডাঙৰীয়াৰ বিষয়ে মই আৰু বিশেষ ক'ব বিচৰা নাই আৰু কংগ্ৰেছৰ এতিয়া ঠিকাদাৰ হ'বলৈ ওলোৱা হীৰেন গোহাঁই ডাঙৰীয়াৰ বিষয়ে মই আৰু বিশেষ ক'ব বিচৰা নাই অখিল গগৈ কেনেধৰণৰ মানসিকতাৰ লোক সকলো অসমৰ ৰাইজে ইতিমধ্যে দেখা পাইছে তেওঁ বিধানসভাৰ মজিয়াতে হওক বিধানসভাৰ বাহিৰতে হওক তেওঁ কি কৰিছিল ক'ত কি কৰিছিল তেওঁ তেওঁ যাত্ৰা আৰম্ভ হ'ল সকলোৱে জানে তেওঁ যাত্ৰা আৰম্ভ কৰিছিলে ভয় ভাবুকি দেখুৱাই RTI মাৰি পেলাই আৰু সেই RTI মাৰি পেলাই নদী বান্ধ আন্দোলনৰ সময়ত কি কৈছিল আৰু পিছলৈ গৈ পেলাই হাজাৰ কৃষক লোকক আজিও কোনো অসমৰ ৰাইজে পাহৰা নাই 2013-14 বৰ্ষত তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল খোজকঢ়ি আনিছিলে উজনি অসমৰ পৰা দিছপুৰলৈ বুলি বোলে মাটি পটা দিয়াম বুলি নিজে মাটি পটা অৰ্কিড পাৰ্কৰ নামত মাটি পটা লৈ আজি য'ত বনহস্তি আজি জীৱ জন্তু আজি বিসৰণস্থলী সেই মাটি তেওঁ লৈ ল'লে বলপূৰ্বকভাৱে সেই সময় লৈ ল'লে নিজৰ নামত নামকৰণ কৰি ল'লে আৰু আজি সেই অখিল গগৈ নিজৰ স্বাৰ্থত অকল লাগি থকা এজন লোক সেই অখিল গগৈৰ কথা মই একো ক'ব বিচৰা নাই আৰু অখিল গগৈ য'তে থাকিব সদায় তাত কণ্ট্ৰল লগাব আৰু আকৌ কৰিব বিচাৰিছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতি জন্ম দিছিল মেধি ডাঙৰীয়াকে লৈ কমল মেধি ডাঙৰীয়াকে কেওজনক লৈ আজি কৃষক মুক্তি সংগ্ৰাম সমিতি চানবান বুলি ক'লে ভুল নহ'ব তেওঁ সোমালে বিৰোধী ঐক্য মঞ্চত সেয়াও চানবান তেওঁ জন্ম দিলে ৰাইজৰ দল সেয়াও এক প্ৰকাৰে অকল এটা সমষ্টিত কিবা কাৰণে ভাগ্য ভাল শৃংখল চলীয়া ডাঙৰীয়াকে লৈ বিভিন্ন 14-15টা আমাৰ জাতীয় সংগঠনে তেওঁ সহায় কৰাৰ কাৰণে শিৱসাগৰত তেওঁ জিকিছিল আজি তাৰিখত তেওঁ যদি নিৰ্বাচনত প্ৰতিনিধিত্ব কৰে বেয়াকে বিধ্বস্তভাৱে তেওঁ তাত পৰাজিত হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত